নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা খবৰে সমগ্ৰ ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে এটা খবৰে বিগত কেইটামান ঘণ্টা জুৰি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে কিয়নো আমাৰ প্ৰাণৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে ইতিমধ্যে মৰ্যাদা প্ৰদান কৰা হৈছে আৰু ধ্ৰুপদী ভাষা হিচাপে স্থান দিয়া হৈছে আৰু এই ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক উৎসাহ আৰু আনন্দ দেখিবলৈ পোৱা গৈছে অসম আৰু অসমীয়াৰ বাবে নিশ্চিতভাৱে এটা এক গৌৰৱৰ মুহূৰ্ত এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া ভাষাটোৱে আন এক নতুন মাত্ৰা লাভ কৰিব এই শুৱলা অসমীয়া ভাষাটো সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰৰ সম্ৰাধিত সমগ্ৰ দেশজুৰি অসমীয়া ভাষাৰ এক মাদকতা আছে আৰু সেই অসমীয়া ভাষাই এতিয়া যেন আকৌ প্ৰাণ পাই উঠিছে আমি যেটো সময়ত ভাষা সংস্কৃতি ৰক্ষাৰ কথা কৈ থাকো সেই সময়ত ভাৰত চৰকাৰে লোৱা সিদ্ধান্তই নিশ্চিতভাৱে অসমীয়া ভাষাক এক নতুন মাত্ৰা প্ৰদান কৰিছে অসমীয়া ভাষাৰ উন্নতিৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু ইয়াৰ লগে লগে এতিয়া ব্যাপক চৰ্চা ৰাজ্যজুৰি সামাজিক মাধ্যম সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ এনিটক দৰ্শকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি ইয়াৰ ৰাজ্যবাসীৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত ধ্ৰুপদী ভাষাৰ স্বীকৃতিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিলে আৰু তাৰ পাছতে এতিয়াও ৰাজ্যজুৰি ব্যাপক চৰ্চা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম আৰু অসমীয়াৰ বাবে এয়া গৌৰৱৰ ক্ষণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সমাজ জীৱনত অসমৰ উত্তৰণৰ ক্ষেত্ৰত এই ভাষাটোৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাটোৱে অসমীয়াক নতুন মাত্ৰা দিব অসমক নতুন মাত্ৰা দিব ইতিমধ্যে ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তেওঁৰ নেতৃত্বত ইতিমধ্যে বিভিন্ন সময়ত কাম কৰি অহা হৈছে কুল শইকীয়াই বিভিন্ন সময়ত অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে বিভিন্ন ধৰণৰ তেওঁ চেষ্টা অব্যাহত ৰাখিছিল আৰু যাৰ বাবে এতিয়া ৰাজ্যৰ বহু লোকে ইয়াৰ বাবে এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ আঁৰৰ ব্যক্তিজন হিচাপে কুল শইকীয়াক এক প্ৰকাৰৰ শুভেচ্ছা বা ধন্যবাদ জ্ঞাপন কৰিছে সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে কামত আৰু অসমৰ সাংসদ অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ বাৰখেৰিতাই কিছুদিন পূৰ্বে ৰাজ্যসভাত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব লাগে বুলি এক প্ৰকাৰ দাবী কৰিছে মুঠতে যিয়ে নহওক এয়া অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ মন্তব্য আছে সেয়া আমি আপোনালোকৰ আগত এই মুহূৰ্তত আগবঢ়াইছোঁ অ মোৰ চেনেহী দেশ তোমাৰ দুখীয়া প্ৰজা ৰসাতাত শান্তিৰ সৰগ ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা সেৱাৰ মহিমাময় ত্যাগ বিনন্দ চন্দ্ৰ বৰুৱাই কৈছিল অমৃত বৰষা মাত জননী মুখৰ সৰি পৰা শুনিলো ইয়াত তাৰেই মোহত পৰি পাহৰি সকলো ভুল গলো জননী কোলাত স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা স্নেহময়ী জননীৰ মৌসনা মাত তাতে মাতো নিঃকিনৰ আশা আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ আগতে 2004 চনত তামিল ভাষাক 2005 চনত সংস্কৃত ভাষাক 2008 চনত তেলেগু ভাষাক 2008 চনত কানাডা ভাষাক 2013 চনত মালায়ালম ভাষাক আৰু 2014 চনত ওড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ ভাৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিছিল ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা মানে কি ইয়াৰ দ্বাৰা ভাৰত চৰকাৰে এটা ভাষাক স্বীকৃতি দিয়ে যে ইয়াৰ লিখিত সাহিত্য 1500ৰ পৰা 2000 বছৰ পুৰণি যিসমূহ ভাষাৰ এন্টিকুইটি বা পৌৰাণিত্য বা প্ৰাচীন ইয়াৰ যেটো প্ৰাচীন আৰম্ভণি ইয়াক 1500 বছৰ বা 2000 বছৰৰ আগতেই ইয়াক দেখা পোৱা যায় তেনে ভাষাক
ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হয় আজিৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু বঙালী দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল অৰ্থাৎ দুইটা ভাষাই ইণ্ডিপেণ্ডেণ্ট দুইটা ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি আৰু দুইটা ভাষাৰে পুথি লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায় এটা অসমীয়াৰ বাবে আজিৰ দিনটো এটা ডাঙৰ প্ৰাপ্তি ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে বুলি অসমীয়া ভাষাক লৈ বহু ধৰণৰ কথা বতৰা আমাৰ ৰাজ্যখনত চলি থাকিছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলোঁ যে অসমীয়া ভাষাই যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায় ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব আগতে 6টা ক্লাছিকেল লেংগুৱেজ ভাৰত চৰকাৰে স্বীকৃতি দিছিল আজি মাৰাঠী পালি প্ৰাকৃত অসমীয়া আৰু বঙালী এই ভাষাকেইটাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে অৰ্থাৎ আমাৰ দেশত এতিয়া 11টা ক্লাছিকেল লেংগুৱেজ হ'ব প্ৰতিটো লেংগুৱেজেই 1500ৰ পৰা 2000 বছৰ পুৰণি প্ৰতিটো লেংগুৱেজেই স্বাধীন আৰু প্ৰতিটো লেংগুৱেজৰ লিখা লিখিত আৰু কথিত তাৰ পৌৰাণিকত্ব 2000 বা 1500 বছৰলৈ চিহ্নিত কৰিব পাৰি অসমীয়াৰ বাবে আজি দিনটো এক বিশাল প্ৰাপ্তি অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই টেলিফোন কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হৃদয়ৰ গভীৰতম কোণৰ পৰা অসমীয়া ৰাইজৰ হৈ ধন্যবাদ আগবঢ়াইছিলোঁ কোনো আন্দোলন নাই কোনো দাবী নাই মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান প্ৰদান মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰি আজিৰ পৰা কিছুমাহ পূৰ্বে অনুৰোধ কৰিছিলোঁ দেশৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতো কথা বতৰা পাতিছিলোঁ আৰু সকলোৰে সহযোগিতা বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমীয়াই এক বিৰল মৰ্যাদা প্ৰদান কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা মোৰ সদায় মনত থাকে কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালে যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব সঁচাকৈয়ে আজি অসমীয়া ভাষাই জগত সভালৈ এক নতুন যাত্ৰা আৰম্ভ কৰিলে অসমীয়া ভাষাই উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব মই পুনৰ এবাৰ এই ভাষাটোক জীয়াই ৰখাৰ বাবে ভাষা সাহিত্যৰ গৱেষণা কৰি এই ভাষাটোক এই পৰ্যায়লৈ লৈ অহাৰ বাবে মই প্ৰতিগৰাকী অসমীয়ালৈ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ সঁচাকৈয়ে অসমীয়া ভাষা জগত সভালে যাব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমীয়াৰ হৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ অহাকালি আপোনালোকে এবাৰ দিনটোৰ যিকোনো সময়ত আমাৰ ভাষাটোৰ এই অসাধাৰণ সাফল্যক লৈ এটা যেন ফেচবুকত একলম লিখে টুইটাৰত অকণমান সৰুকৈ হ'লেও এটা পোষ্ট কৰে ইনষ্টাগ্ৰামত লিখে আৰু
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যাতে ধন্যবাদ জনাবলৈ নাপাহৰে।